গুৱাহাটী মহানগৰীৰ দক্ষিণ প্ৰান্তৰ সন্ধ্যাচল পাহাৰত অৱস্থিত বশিষ্ঠ মুনিয়ে বাস কৰা ঠাইখনৰ নাম কি? উত্তৰ হৈছে বশিষ্ঠাশ্ৰম। 1751 চনত স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 7 খলপীয়া কাৰেংঘৰ নিৰ্মাণ কৰা শিৱসাগৰৰ বুৰঞ্জী প্ৰসিদ্ধ ঠাইখনৰ নাম কি? উত্তৰ হৈছে গড়গাঁও। আহোম স্বৰ্গদেউ ৰুদ্ৰসিংহই সতী জয়মতীৰ স্মৃতিসৌধ হিচাপে শিৱসাগৰৰ ৰংপুৰত খন্দোৱা সৰ্ববৃহৎ পুখুৰীটোৰ নাম কি? উত্তৰ হৈছে জয়সাগৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ কোন আছিল? উত্তৰ হৈছে হলিৰাম ডেকা। এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ হৈছে ভোগেশ্বৰ বৰুৱা। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ হৈছে ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ হৈছে ডক্টৰ ফখৰুদ্দিন আলী আহমেদ। প্ৰথম অসমীয়া স্নাতক আৰু ICS বিষয়াজনৰ নাম কি? উত্তৰ হৈছে আনন্দৰাম বৰুৱা। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ হৈছে পাৰ্বতী কুমাৰ গোস্বামী। সাহিত্য একাডেমী বঁটা বিজয়ী প্ৰথম অসমীয়া ব্যক্তিগৰাকীৰ নাম কি? উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। বনফুলৰ বাবে পাইছিলে 1952 চনত। প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজনৰ নাম কি? উত্তৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰথম অসমীয়া পুৰুষ IAS বিষয়াজনৰ নাম কি? উত্তৰ হৈছে অচ্যুত শইকীয়া। ব্ৰিটিছ চৰকাৰৰ পৰা ছাৰ উপাধি লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি? উত্তৰ হৈছে ছাৰ ছৈয়দ ছাদুল্লা। অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক কোন আছিল? উত্তৰ হৈছে মহানন্দ দাস। গহপুৰত 1928 চনত জন্মগ্ৰহণ কৰা আৰু জাতীয় পতাকা উৰুৱাব খোজাৰ অপৰাধত গহপুৰ থানাত ব্ৰিটিছৰ গুৰিত মৃত্যুবৰণ কৰা অসমৰ শ্বহীদ বীৰাংগনাগৰাকী কোন আছিলে? উত্তৰ হৈছে কনকলতা বৰুৱা। ওঠৰশ 85 চনত জন্মলাভ কৰা কবি আৰু অসম কেশৰী উপাধিৰে সন্মানিত হোৱা অসমৰ প্ৰসিদ্ধ কবি সাহিত্যিকজনৰ নাম কি? উত্তৰ হৈছে অম্বিকাগিৰি ৰায়চৌধুৰী। ভাৰত ত্যাগ আন্দোলনত ভাগ লোৱা আৰু 1942 চনৰ 10 অক্টোবৰত ব্ৰিটিছ ৰেলগাড়ী বগৰাই দিয়াৰ বাবে 1943 চনৰ 15 জুন তাৰিখে ফাঁচি দিয়া অসমৰ শ্বহীদজনৰ নাম কি আছিলে? উত্তৰ হ'ল কুশল কোঁৱৰ। অসমীয়া চলচ্চিত্ৰৰ জনক, প্ৰসিদ্ধ গীতিকাৰ, সু অভিনেতা আৰু প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নিৰ্মাতা তথা শোণিতকৈৰ নাটৰ পৰিচালকজনৰ নাম কি? উত্তৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। 1449 চনত জন্মগ্ৰহণ কৰা অসমীয়া সাহিত্যৰ ভেটি প্ৰতিষ্ঠা কৰা বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক তথা অসমৰ ধৰ্ম সমাজ সুকুমাৰ কলাৰ প্ৰতিষ্ঠাপক কোন আছিলে? উত্তৰ হ'ল শ্ৰীমন্ত শংকৰদেৱ। 1850 চনত গুৱাহাটীত জন্মা অসমৰ প্ৰথম স্নাতক বেৰিষ্টাৰ ICS আৰু নাগাৰ্থ সংগ্ৰহ নামৰ বৃহৎ সংস্কৃত ব্যাকৰণৰ তৃতীয় খণ্ডটো ইংৰাজীলৈ অনুবাদ কৰা অসমীয়া পণ্ডিতজন কোন আছিলে? উত্তৰ হৈছে আনন্দৰাম বৰুৱা। একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, অভিনেতাগৰাকীৰ জন্ম 1909 চনৰ 31 জানুৱাৰীত হৈছিল। ভাৰত শ্ৰেষ্ঠ কলাবিদ আৰু কলাগুৰু উপাধিৰে বিভূষিত এইগৰাকী ব্যক্তি কোন আছিলে? উত্তৰ হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ আঞ্চলিক পৰীক্ষাগাৰ অসমৰ ক'ত অৱস্থিত? উত্তৰ হৈছে যোৰহাটত। কোনখন অসমৰ একমাত্ৰ পাহাৰীয়া চহৰ? উত্তৰ হৈছে হাফলং। নগাঁৱৰ পুৰণি নাম কি? উত্তৰ হৈছে খাগৰিজান। কাক বনফুলৰ কবি নামেৰে জনা যায়?
উত্তৰ হৈছে যতীন্দ্ৰনাথ দুৱৰা। উজনি অসমৰ কোনখন চহৰক অৰুণাচল প্ৰদেশৰ বহুতো জিলাৰ দুৱাৰ মুখ বুলি কোৱা হয়? উত্তৰ হৈছে ডিব্ৰুগড় জিলা। অসমৰ চাহৰ ৰাজধানী কি? ইয়াৰ উত্তৰটো হৈছে শিৱসাগৰ। কাক অসমৰ মানচেষ্টাৰ অফ ইষ্ট নামে জনা যায়? মানচেষ্টাৰ অফ ইষ্ট নামে জনা যায়। ঠাইখন হৈছে শুৱালকুছি। বৰপেটা ডেছৰ বাবে বিখ্যাত। কিহৰ বাবে বিখ্যাত? বৰপেটা কাঠ শিল্প, বাঁহ বেতৰ শিল্প তথা কাঁহৰ শিল্পৰ বাবে বিখ্যাত। শিৱসাগৰৰ তলাতল ঘৰ ডেছ চনত নিৰ্মাণ কৰা হৈছিলে? কিমান চনত নিৰ্মাণ কৰা হৈছিলে? 1765 চনত। ৰংঘৰ কোনে সজাইছিল? উত্তৰ হৈছে প্ৰমত্ত সিংহ। অসম ৰাজ্যিক সংগ্ৰহালয় ক'ত অৱস্থিত? উত্তৰ হৈছে গুৱাহাটীত। ডেছক তৈল নগৰী নামে জনা যায়? উত্তৰ হৈছে ডিগবৈ। ডিগবৈক তৈল নগৰী নামে জনা যায়। অসমৰ ডেছক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায়? উত্তৰ হৈছে তেজপুৰ। তেজপুৰক শাশ্বত প্ৰেমৰ নগৰী বুলি জনা যায়। ৰাজেশ্বৰ সিংহই কাৰেংঘৰ কিমান চনত নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে 1752 চনত। দীঘলী পুখুৰীটো কিয় খন্দা হৈছিল? উত্তৰ হৈছে কামৰূপৰ ৰজা ভগদত্তই তেওঁৰ জীয়েকৰ বিয়াৰ সময়ত পানী তোলা অনুষ্ঠানৰ সুবিধাৰ্থে দীঘলী পুখুৰীটো খন্দাইছিল। সুমেৰু মহাদেশত উপস্থিত হোৱা প্ৰথম অসমীয়া বিজ্ঞানীজন কোন আছিলে? উত্তৰ হৈছে ৰাঘৱ চন্দ্ৰ ডেকা। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰ হৈছে ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা। লণ্ডনত PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন? উত্তৰ হৈছে ডক্টৰ তিলোত্তমা গগৈ। তাৰপিছত আহিলে যোৰহাটত জন্মগ্ৰহণ কৰা তেখেত প্ৰথম অসমীয়া মহিলা পাইলট, তেখেত কোন বাৰু? উত্তৰ হৈছে ধীৰা হাজৰিকা চলিহা। শিৱসাগৰ পুখুৰীৰ পাৰত অৱস্থিত কোনটো মন্দিৰ অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ? উত্তৰ হৈছে শিৱদৌল। নৱগ্ৰহ মন্দিৰটো গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত? উত্তৰ হৈছে চিত্ৰাচল পাহাৰত। সত্ৰ আৰু কীৰ্তন ঘৰৰ বাবে তলৰ কোনখন ঠাই প্ৰসিদ্ধ? উত্তৰ হৈছে বৰপেটা। শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ কোনখন ঠাইত অৱস্থিত? উত্তৰ হৈছে শিৱসাগৰত। প্ৰখ্যাত উমানন্দ মন্দিৰটো স্থাপিত হৈছিল, কেতিয়া স্থাপিত হৈছিল? উত্তৰ হৈছে 1694 চনত। ভস্মাচল পাহাৰত কি মন্দিৰ অৱস্থিত? উত্তৰ হৈছে উমানন্দ মন্দিৰ। কামাখ্যা মন্দিৰৰ পুনৰ নিৰ্মাণ কৰা হৈছিল কেতিয়া? উত্তৰ হৈছে 1665 চনত। অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত? উত্তৰ হৈছে উত্তৰ গুৱাহাটীত। হিন্দু, বৌদ্ধ আৰু জৈন ধৰ্মৰ শিলালিপি, মূৰ্তি আদি শ্ৰীসূৰ্য পাহাৰত দেখা যায়। এই পাহাৰখন থকা জিলাখনৰ নাম কি? উত্তৰ হৈছে গোৱালপাৰা জিলা। কামাখ্যা মন্দিৰটো গুৱাহাটীৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰ হৈছে নীলাচল পাহাৰত। কামাখ্যা মন্দিৰৰ সন্মুখ অঞ্চলত থকা সৰু পুখুৰীটোৰ নাম কি? উত্তৰ হৈছে সৌভাগ্য কুণ্ড। অসমত মুছলমানসকলৰ পবিত্ৰ তীৰ্থস্থানখন কোনখন? উত্তৰ হৈছে পুৱামক্কা, হাজোত আছে। পঞ্চপীৰৰ দৰগাহ অসমৰ ক'ত অৱস্থিত? উত্তৰ হৈছে ধুবুৰীত। গুৱাহাটীত অলপতে নিৰ্মাণ কৰা ভগৱান ভেংকটেশ্বৰ মন্দিৰটোৰ নাম কি?
উত্তৰ হৈছে পূৰ্ব তিৰুপতি শ্ৰী বালাজী মন্দিৰ। গুৱাহাটী মহানগৰী পঞ্চতীৰ্থ নামেৰে জনাজাত ইয়াৰ 4খন তীৰ্থ হ'ল কামাখ্যা, উমানন্দ, নৱগ্ৰহ আৰু উগ্ৰতাৰা। পঞ্চমখন তীৰ্থ কি? উত্তৰ হৈছে অশ্বক্লান্ত। বিল্বেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত? উত্তৰ হৈছে বেলশৰ অৰ্থাৎ নলবাৰীত। গোপেশ্বৰ দেৱালয় ক'ত আৰু কিহৰ বাবে বিখ্যাত? উত্তৰ হৈছে গোপেশ্বৰ দেৱালয় তেজপুৰত আছে আৰু ইয়াত থকা পানীৰ তলৰ শিৱলিংগৰ বাবে ই বিখ্যাত, গোপেশ্বৰ দেৱালয়। তাৰপিছত আহিলে মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? উত্তৰ হৈছে তেজপুৰত। নৱগ্ৰহ মন্দিৰটো কোন চনত নিৰ্মাণ কৰা হৈছিল? উত্তৰ হৈছে 1752 চনত। তাৰপিছত আহিলে শুক্ৰেশ্বৰ মন্দিৰটো কোন চনত নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে প্ৰমত্ত সিংহই 1744 চনত নিৰ্মাণ কৰা হৈছিল। তাৰপিছত শেষৰটো হৈছে মদন কামদেৱ মন্দিৰ গুৱাহাটীৰ পৰা কিমান কিলোমিটাৰ দূৰত অৱস্থিত? উত্তৰ হৈছে 34 কিলোমিটাৰ দূৰত অৱস্থিত।